বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ বিজেপিক ভোট দিয়া মুছলমানে নৰকত স্থান পাব যদি কোনোবাই মুছলমানে বিজেপিক ভোট দিছে তেতিয়াহ'লে তেওঁ কাফেৰ তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই মুছলমানক খতম কৰিবৰ বাবেই বিজেপিৰ জন্ম হৈছে মুছলমান মানুহকটো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম দিনত এই বিতৰ্কিত মন্তব্য কৰি মাজনিশা ক্ষমা ভিক্ষা অখিল গগৈৰ এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ সৰু পথাৰত অখিল গগৈৰ বিৰুদ্ধে গোচৰ বিতৰ্কই যেন লগ নেৰা হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক শনিবাৰে লখিমপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক আক্ৰমণ কৰিবলৈ গৈ বিজেপিক ভোট দিয়া মুছলমানসকল কাফিৰ বুলি বিতৰ্কিত মন্তব্য কৰিছিল অখিল গগৈয়ে বিজেপিয়ে মুছলমানক সংখ্যালঘুক ধ্বংস কৰি দিব খুজিছে চাচা আৰু মামাই মুছলমান ভোটটো পায় চাচাই হিন্দু ভোটটো পায় মামাই যেতিয়া জিকে চাচাই গৈ আকৌ গোটেইবিলাক আকৌ মামাৰ ওচৰতে বন্ধকত দি দিয়ে সেইকাৰণে আমি দেখিছোঁ যে বদৰুদ্দিন আজমলৰ যিটো তলা চাবি তাৰ চাবিটো সদায় মামাৰ ওচৰত থাকে সেইকাৰণে মই কৈছোঁ যে বিজেপিক মুছলমান মানুহে ভোট দিবই নাপায় কাৰণ মুছলমান মানুহকটো মাৰিবৰ কাৰণে বিজেপিৰ জন্ম তো সেই বিজেপিক যদি সংখ্যালঘুৱে ভোট দিয়ে তেতিয়াহ'লে তেওঁ কাফেৰ নহয় জানো তেওঁ নৰকলৈ যাবনে নাই নৰকলৈ যাবই অখিল গগৈৰ এই মন্তব্যক লৈ সংখ্যালঘু ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ বিষয়টোক লৈ দলীয় মজিয়াটো সমালোচনাৰ সন্মুখীন হয় অখিল গগৈ অৱশেষত নিজৰ মন্তব্যৰ বাবে ভুল স্বীকাৰ কৰি শনিবাৰে মাজনিশা সামাজিক মাধ্যম যোগে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে অখিল গগৈয়ে এতিয়া ৰাতি 1:20 হৈছে এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে আজি দিনৰ ভাগত মই কৈছিলোঁ যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ এই বাক্যটো মোৰ ভুল আছিলে এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৰিছে এয়া অযুক্তিকৰ বক্তব্য আৰু এইটো ধাৰ্মিক মানুহে কোৱা সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ ইয়াৰ মাজতেই অখিল গগৈৰ বিৰুদ্ধে সৰব হৈছে বিজেপিৰ কেইবাজনো নেতা অখিল গগৈক তীব্ৰ সমালোচনা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ক্ষমা খুজিলেই অখিল গগৈৰ ভিতৰৰ মল চাফা হৈ নাযায় অখিল গগৈৰ শেহতীয়া কাৰুকাৰ্যই শিৱসাগৰবাসীক লজ্জানত কৰিছে কেৱল শাসনৰ স্বাৰ্থত সেৱাৰ স্বাৰ্থত নহয় শাসনৰ স্বাৰ্থত ক'ৰবাত বৰপেটাত ধুবুৰীত ক'ৰবাত গোৱালপাৰাত এটা MLA জিকোৱাৰ স্বাৰ্থত তেখেতৰ যিবিলাক শেহতীয়া কাৰুকাৰ্য সেই কাৰুকাৰ্যই শিৱসাগৰবাসীক লজ্জিত কৰিছে এতিয়া অখিল গগৈ ডাঙৰীয়া ক্ষমা খোজাটো ভাল হৈছে বাৰু কিন্তু ক্ষমা খুজিলে অখিল গগৈ ডাঙৰীয়াৰ ভিতৰৰ যিটো মল এই মলটো চাফা হৈ নাযায় মন্ত্ৰী পীযুষ হাজৰিকায়ো ক'লে অখিল গগৈয়ে ইমান সোনকালে ক্ষমা খোজাৰ ৰেকৰ্ড পূৰ্বে নাছিল মুছলমানৰ ভোট নোপোৱাৰ ভয়তে হয়তো ক্ষমা খুজিছে অখিল গগৈয়ে অখিল গগৈ ডাঙৰীয়াৰ ট্ৰেক ৰেকৰ্ডত কাৰোবাক ক্ষমা খোজা ইমান সোনকালে আগতে কেতিয়াও হোৱা নাছিলে অখিল গগৈ ডাঙৰীয়াই এনেকৈয়ে আনকি কৈছিলে যে কামাখ্যা মন্দিৰ কিয় যাব লাগে আমিতো কামাখ্যা মন্দিৰ নাযাওঁ তেতিয়াতো অখিল গগৈ ডাঙৰীয়াই ক্ষমা খোজাটো আমি দেখা নাপালোঁ মানে তেখেতক চাগৈ তেখেতৰ সতীৰ্থসকলে ক'লে যে এইটোৰ পৰা মুছলমান ভোট আপুনি এটাও নাপাব তেওঁৰ যিহেতু মতলব অকল মুছলমান ভোটেই কিন্তু এনেকৈ আমি কোনো ধৰ্মক অসন্মান নকৰোঁ অখিল গগৈক সমালোচনা কৰাত পিছ পৰি নাথাকিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও অখিল গগৈৰ তোষামোদ চূড়ান্ত পৰ্যায় পাইছেগৈ কাফিৰ শব্দ প্ৰয়োগ কৰাটো মৌলবাদী চিন্তাধাৰাৰ বহিঃপ্ৰকাশহে আচলতে আমাৰ এইটোৱে ভুল অখিল গগৈক আমি খুব চিৰিয়াছলি ল'ব নালাগে আচলতে তেখেতৰ মানে যিটো তোষামোদ সেই তোষামোদ একেবাৰে চূড়ান্ত পৰ্যায় পাইছেগৈ তেওঁ এতিয়া শিৱসাগৰ বা গুৱাহাটী নলবাৰীতকৈ তেখেত নিৰ্দিষ্ট কিছুমান এলেকাত আজিকালি বেছি ভিৰ কৰে আৰু সমগ্ৰ হিন্দু সমাজ বা অন্য সমাজ যি বিজেপিক ভোট দিয়ে হিন্দু মুছলিম খ্ৰীষ্টান জৈন বুদ্ধিষ্টসকলো এই মানুহবিলাক কাফেৰ ইত্যাদি কোৱা সেইটো একেবাৰে মৌলবাদী চিন্তাধাৰাৰ এক বহিৰ্প্ৰকাশ আনহাতে এই প্ৰসংগতে
দেওবাৰে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰুপথাৰ আৰক্ষী থানাত গোচৰ তৰিলে ছফিউল আহমেদ নামৰ এজনে। ব্যুৰো ৰিপৰ্ট NKTV+।